নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আহঁত গছত আমি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আমি কেনেধৰণৰ ফলাফল লাভ কৰিব পাৰোঁ আৰু এই আহঁত গছৰ পৰা আমি কি কি উপকাৰিতা লাভ কৰিব পাৰোঁ তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'ত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে হিন্দু ধৰ্মত আহঁত গছৰ আমি কিয় পূজা কৰিব লাগে, ইয়াৰ সম্পূৰ্ণ তাৎপৰ্য কি তাৰে তথ্য আপোনালোকক আগবঢ়াইছোঁ। সনাতন ধৰ্মত আহঁত গছত পূজা কৰা অতি গুৰুত্ব আছে। যিকোনো ধৰ্মীয় কাম, যজ্ঞ অনুষ্ঠান ইত্যাদিত আহঁত গছক অগ্ৰাধিকাৰ দিয়া হয়। কেৱল ধৰ্মীয় অৰ্থতেই নহয়, ঔষধি অৰ্থতো এই গছক বিশেষভাৱে গুৰুত্ব অতি বেছিকৈ দিয়া হয়। ইয়াৰ ব্যৱহাৰৰ লগে লগে বহু ধৰণৰ বনৌষধি তৈয়াৰ কৰা হয়, যিয়ে আমাক বিভিন্ন ৰোগৰ চিকিৎসাত সহায় কৰে। এনে পৰিস্থিতিত আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক বুজাই দিব বিচাৰিছোঁ যে এই আহঁত গছৰ গুৰুত্বৰ বিষয়ে আৰু গুৰুত্ব কি। লগতে আমি আপোনালোকক এইটোও ক'ব বিচাৰিছোঁ যে হিন্দু ধৰ্মত এই আহঁত গছক কিয় ইমান শ্ৰদ্ধাৰ বুলি গণ্য কৰা হয়। আহঁত গছত আমি হিন্দুসকলে কিয় পূজা কৰোঁ। হিন্দু ধৰ্মত ঈশ্বৰৰ সমান্তৰালকৈ প্ৰকৃতিৰ বিভিন্ন ৰূপকো পূজাৰ যোগ্য বুলি গণ্য কৰা হয়। মূলতঃ আমাক সেইবোৰ বস্তু পূজা কৰিবলৈ কোৱা হয় যিবোৰ মানুহৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয় আৰু উপকাৰী। ধৰি লওক কোনোবা এটা ঠাইত এজোপা আহঁত গছ আছে, অৰ্থাৎ বট গছ আছে, যাৰ বিষয়ে বহু গ্ৰন্থত লিখা আছে। সেইকাৰণে এই গছৰ গুৰুত্ব বহু পৰিমাণে বৃদ্ধি পায়। এই গছত বহু দেৱ দেৱীৰ সৈতে জড়িত। ইয়াৰ ভিতৰতে প্ৰধান শনিদেৱ আৰু ভগৱান কৃষ্ণ। এনে পৰিস্থিতিত আমি আপোনালোকক এই ভিডিঅ'ত জনাব বিচাৰিছোঁ যে এই গছক পূজা কৰা তিনিটা মূল কাৰণ আছে আৰু সেই তথ্য আগবঢ়াইছোঁ যাতে আপুনি ইয়াৰ গুৰুত্ব আপুনি অতি সোনকালে বুজিব পাৰে। ভগৱান শ্ৰীকৃষ্ণ এই আহঁত গছত বাস কৰা হয় বুলি গণ্য কৰা হয়। শ্ৰীমদ ভাগৱত গীতাত নিজে উল্লেখ কৰা এই আহঁত গছৰ ভগৱান শ্ৰীকৃষ্ণ নিজেই বাস কৰে বুলি উল্লেখ কৰিছে। অৰ্জুনক প্ৰচাৰ কৰি থাকোঁতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে অস্বস্থং আহম বৃক্ষনাম, যাৰ বৰ্ণনা গীতাত 10ম অধ্যায়ত আছে। অৰ্থাৎ সকলো গছৰ ভিতৰত মই আহঁত গছ। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ নিজেই এই আহঁত গছত বাস কৰা বুলি ক'ব বিচাৰিছে। আহঁত গছক ইমান গুৰুত্ব দিয়াৰ আঁৰত এই গছজোপাৰ বৈশিষ্ট্যৰ বিষয়েও উল্লেখ কৰা হৈছে। আহঁত গছৰ তলত ঘাঁহ বন সহজে নগজে, অৰ্থাৎ ই নতুন জীৱন গঠনত বাধা দিয়ে আৰু এই গছৰ ফল অতি সহজে নেলাগে। ইয়াৰ লগতে আন গছৰ তুলনাত আহঁত গছ শ শ বছৰ ধৰি জীয়াই থাকে। সদায় পৃথিৱীত বাস কৰাৰ বাবে ভগৱান শ্ৰীকৃষ্ণইও ইয়াক নিজৰ ৰূপ বুলি গণ্য কৰিছে। শনিদেৱৰ এই আহঁত গছৰ সৈতে সম্পৰ্কৰ বিষয়ে আপুনি এটা পৌৰাণিক কাহিনী জানি লোৱাটো অতি প্ৰয়োজন। এই কাহিনী অনুসৰি মহৰ্ষি দধীচিৰ পুত্ৰ পিপ্পলাদা ঋষিয়ে পিতৃৰ মৃত্যুৰ প্ৰতিশোধ দেৱতাৰ পৰা ল'ব বিচাৰিছিল। তেওঁৰ ক্ৰোধৰ পৰা হাত সাৰিবলৈ দেৱতাসকলে কৈছিল যে এই সময়ত শনিদেৱৰ দৃষ্টিশক্তি শুদ্ধ নাছিল, সেয়েহে তেওঁ প্ৰকৃত দোষী। এই কথা জানি পিপ্পলাদাই শনিদেৱৰ দিনা
ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰিবলৈ ওলাইছিল। তাৰপিছত শনিদেৱে তেওঁৰ পৰা ক্ষমা বিচাৰিছিল আৰু 12 বছৰৰ তলত কোনো ব্যক্তিক অশান্তি নিদিয়ে বুলি প্ৰতিজ্ঞা কৰিছিল। পিপ্পলাদা ঋষিয়ে এই আহত গছৰ লগত সম্পৰ্ক আছিল, কাৰণ পিতৃ মাতৃৰ মৃত্যুৰ পিছত তেওঁ এই আহত গছৰ তলত ডাঙৰ দীঘল হৈছিল। তেতিয়াৰ পৰা এই আহত গছক বিশেষভাৱে পূজা কৰিলে শনিদেৱৰ ক্ৰোধ কমি যায় বুলি উল্লেখ কৰিছে। এই কাৰণতে হিন্দু ধৰ্মত এই আহত গছক বিশেষভাৱে গুৰুত্ব বাঢ়ি গৈছে। সকলো দেৱতাই আহত গছত বাস কৰে বুলি বিশেষভাৱে ধৰ্মগ্ৰন্থত উল্লেখ কৰিছে। এই গছজোপা ধৰ্মীয় গ্ৰন্থ স্কন্ধ পুৰাণতো উল্লেখ আছে, য'ত ইয়াক ভগৱান বিষ্ণুৰ সম্পূৰ্ণ জীৱস্বৰূপ বুলি গণ্য কৰা হৈছে। কোৱা হয় যে আহত গছৰ গুৰিত ভগৱান বিষ্ণু, ইয়াৰ ডালত ভগৱান শ্ৰীকৃষ্ণ আৰু ইয়াৰ ডালত নিজে নাৰায়ণে বাস কৰে। ইয়াৰ বাহিৰেও ভগৱান হৰি ইয়াৰ পাতত বাস কৰে আৰু সকলো দেৱ দেৱীয়ে ইয়াৰ ফলত বাস কৰে। এই আহত গছৰ গুৰুত্ব বহুগুণে বেছি বৃদ্ধি পায়, কাৰণ ইয়াত সকলো দেৱতা আৰু ভগৱান নাৰায়ণ নিজেই বাস কৰে। এইদৰে আপুনি আজি জানিব পাৰিলে যে এই আহত গছক কিয় ইমান সকলোৱে পূজা কৰে আৰু হিন্দু ধৰ্মত ইয়াৰ কিয় ইমান গুৰুত্ব আছে। কেৱল এয়াই নহয়, এই আহত গছৰ আন বহুতো গুণ আছে, যিবোৰৰ বিষয়ে আমি এতিয়া আপোনালোকক আগবঢ়াইছো। ইয়াৰ দ্বাৰা আপুনি আহত গছৰ বিষয়ে অধিক তথ্য লাভ কৰিব পাৰিব। ভগৱান শ্ৰীকৃষ্ণই আহত গছক নিজৰ ৰূপ বুলি অভিহিত কৰিছিল আৰু ইয়াৰ এটা প্ৰধান কাৰণ হ'ল ই ৰাতিও জীৱনদায়ক অক্সিজেন নিৰ্গত কৰে। সকলোবোৰ গছৰ ভিতৰত কেৱল আহত গছ আৰু তুলসী গছেই 24 ঘণ্টা অক্সিজেন নিৰ্গত কৰে। সকলো গছে ৰাতিপুৱা কাৰ্বন ডাই অক্সাইড শোষণ কৰি অক্সিজেন উৎপন্ন কৰি ৰাতি ওলোটা কাম কৰে, কিন্তু আহত গছজোপাই দিনে নিশাই অক্সিজেন উৎপন্ন কৰি কাৰ্বন ডাই অক্সাইড শোষণ কৰে। সেয়েহে এই গছজোপা হিন্দু ধৰ্মত প্ৰাণবসু বৃক্ষ বুলি কোৱা হয়। এতিয়া আপোনালোকে জানি ল'ব যে শনিবাৰে আহত গছক আমি কিয় পানী আগবঢ়াওঁ। কাৰণ শনিবাৰৰ লগত আহত গছ কেনেধৰণৰ সম্পৰ্ক আছে। গতিকে আমি অলপ আগত কোৱাৰ দৰে আহত গছৰ সম্পৰ্ক আছিল ঋষি পিপ্পলাদ আৰু তেওঁ শনিদেৱক ক্ষমা কৰিছিল আৰু শনিদেৱৰ সম্পৰ্ক শনিবাৰৰ সৈতে। সেয়েহে শনিবাৰে এই আহত গছক পানী আগবঢ়াই পূজা কৰি ভগৱান শনিক সুখী কৰা হয় আৰু আমাৰ ওপৰত তেওঁৰ ক্ৰোধ দমন কৰাৰ ক্ষেত্ৰত সহায় কৰে। ইয়াৰ সমান্তৰালকৈ যদি কোনো ব্যক্তিয়ে আহত গছক ক্ষতি কৰে, তেন্তে শনিদেৱৰ ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হয়। ৰাতি আহত গছৰ ওচৰলৈ কিয় যাব নালাগে। প্ৰায় আপুনি হয়তো দেখিছে বা শুনিছে যে ৰাতি আহত গছৰ তললৈ বা ওচৰলৈ যাব নালাগে, অন্যথা ভূত প্ৰেতে আপোনাক অনুসৰণ কৰিবলৈ আৰম্ভ কৰে ইত্যাদি। এনে বহু কথাই যুগ যুগ ধৰি চলি আহিছে। কিন্তু যদি আমি আপোনাক কওঁ যে ইয়াত একো দোষ নাই, আপোনাৰ কেনে অনুভৱ হ'ব। আচলতে পুৰণি কালত যেতিয়া মানুহক বেয়া কামত বাধা দিব লগা হৈছিল, তেতিয়া ইয়াৰ আঁৰৰ উদ্দেশ্য ভাল হৈ থকাৰ সময়তে এনে ভুল ধাৰণা বিয়পি পৰিছিল। হিন্দু ধৰ্মত মানুহৰ মৃত্যু হলে শেষৰ ৰীতি নীতিৰ মূলত আহত গছৰ কাঠ ব্যৱহাৰ কৰা হয়। ইয়াৰ লগতে সেই সময়ত আহত গছক পূজা কৰাৰ যি পৰম্পৰাও আছে, এই সকলোবোৰ পৰম্পৰা অনুসৰি
এই আহত গছকো পূৰ্বপুৰুষৰ বাসস্থান বুলিও গণ্য কৰা হয় আৰু তেওঁলোকক পূজা কৰা হয়। এই কাৰণে ৰাতি আহত গছৰ ওচৰলৈ যোৱা নিষেধাজ্ঞা কৰিছে। কিন্তু ঘৰৰ পৰা আঁতৰত আহত গছ ৰোপণ কৰা হয়। ইয়াৰ মেইন কাৰণ হৈছে বেছিভাগেই আপুনি গাঁৱৰ বাহিৰত নহয়, কোনোবা খালী ঠাইত যেনে বিশাল এক বাগিচাত বা তেনেধৰণৰ ঠাইত এই গছ ৰোপণ কৰা হয় আৰু আপোনালোকে দেখিবলৈ পাইছে। আচলতে আহত গছৰ শিপা বহু বিয়পি পৰে, যাৰ বাবে এই চাৰিওফালৰ যিবোৰ ঘৰ, সেই ঘৰৰ যি ভেটি তাক দুৰ্বল কৰি তুলিব পাৰে। ইয়াৰ উপৰিও ই মাটিৰ পৰাও বৃহৎ পৰিমাণে পানী শোষণ কৰে। এই কাৰণে আহত গছ মানুহে বাসস্থান কৰাৰ পৰা বা মানুহৰ ঘৰৰ পৰা আঁতৰত ৰোপণ কৰা হয়। ইয়াৰ বাহিৰেও প্ৰাচীন কালত ইয়াক আঁতৰত ৰোপণ কৰাৰ আন এক তাৎপৰ্যও আছিল। আহত গছ অতি বিশাল আৰু শ শ বছৰ জীয়াই থাকে, যাৰ ফলত পথচাৰীক ৰ'দৰ পৰা সকাহ দিয়ে। সেয়েহে দুখন গাঁৱৰ মাজত বা য'তে গাঁও সভা অনুষ্ঠিত হৈছিল তাতেই ইয়াক ৰোপণ কৰা হৈছিল। এতিয়া আপোনালোকে জানি লওক যে এডাল আহত গছৰ বয়স কিমান। এই কথা জানি আপুনি আচৰিত হ'ব, কিন্তু আহত গছ বহু শ শ বছৰ ধৰি জীয়াই থাকে আৰু মানৱ সভ্যতাক সহায় কৰে। সাধাৰণতে এজোপা আহত গছৰ বয়স 1000 পৰা 1500 বছৰলৈকে হয়। অৰ্থাৎ 1000 বছৰ আগতে তেওঁলোকে ৰোপণ কৰা এই আহত গছজোপা স্পৰ্শ কৰি পূৰ্বপুৰুষৰ অনুভৱ কৰিব পাৰে, বা আজি এজোপা আহত গছ ৰোপণ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে এৰি থৈ যাব পাৰে। কিন্তু বহু আহত গছ সঠিক যত্ন ল'লে আৰু পৰিৱেশ অনুকূল হ'লে সাধাৰণ আয়ুষতকৈ আৰু বেছি দিন জীয়াই থাকে। কিছুমান আহত গছৰ বয়স 25 পৰা 30,000 বছৰৰ ভিতৰত আছে বুলিও অনুমান কৰা হয়। আহত গছৰ বৈশিষ্ট্যৰ বিষয়ে আপুনি অলপ জানি লওক। আহত গছ বিভিন্ন ৰোগ নিৰাময়ৰ বাবে আৰু বহু প্ৰকাৰৰ বনৌষধি বা ঔষধত ব্যৱহাৰ কৰা হয়, যিয়ে আমাক স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে। আহত গছে আমাক বহু ধৰণৰ ছালৰ ৰোগ যেনে খজুৱতি বা দাগ আদিৰ পৰা ৰক্ষা কৰাব পাৰে। মুখৰ পৰা বলি ৰেখা আঁতৰাই ৰং বঢ়াবলৈকো ইয়াক ব্যৱহাৰ কৰা হয়। শৰীৰৰ ঘাঁ ভাল হোৱাটো ই অতি সহায়ক আৰু পেষ্ট লগালে সকাহ পোৱা যায়। চৰ্দি, কাহ, নাকৰ পৰা তেজ ওলোৱা আদিৰ সমস্যা দূৰ কৰাত আহত গছে অতি ভাল ভূমিকা পালন কৰে। আমাৰ আন বহুতো ৰোগ আছে, যেনে জণ্ডিছ, মূৰৰ বিষ, মেলেৰিয়া, দাঁতৰ সমস্যা, উশাহ নিশাহৰ সমস্যা ইত্যাদিত ই বহুত সহায় কৰে। এনে পৰিস্থিতিত ইয়াক ঔষধি গুণৰ গছ বুলিও কোৱা হয়, যাৰ সহায়ত আমি বহু ধৰণৰ ৰোগ নিৰাময় কৰিবলৈ পাৰোঁ। এনেধৰণৰ কাৰণত আমি আহত গছক বিশেষভাৱে পূজাৰ যোগ্য বুলি গণ্য কৰোঁ আৰু শাস্ত্ৰতো উল্লেখ আছে। উপসংহাৰ হিচাপে আপুনি জানি লওক যে এই ভিডিঅ'টোত আপুনি জানিব পাৰিলে যে হিন্দু ধৰ্মত আহত গছক কিয় পূজা কৰা হয় বা কিয় ইমান পূজনীয় বুলি গণ্য কৰা হয়। একেদৰে হিন্দু ধৰ্মত তুলসী উদ্ভিদকো মাতৃৰ মৰ্যাদা দিয়া হৈছে, আনহাতে আন বহুতো গছ গছনিও পূজাৰ যোগ্য বুলি গ্ৰহণ কৰা হয়। আহত গছ আমাৰ বাবে আৰু সকলোৰে বাবে বৰদানকাৰী কাম কৰে। সেইকাৰণেই ভগৱান শ্ৰীকৃষ্ণও আহত গছত নিজৰ বাসস্থানৰ বৰ্ণনা দিছে। তেওঁ এই কথাটো কোৱাৰ আঁৰত
বহুতো কাৰণ আছিল মানুহক আহত গছৰ গুৰুত্বৰ কথা জানিবলৈ দিয়া। এনে পৰিস্থিতিত সকলোৱে আহত গছক পূজা কৰি তাৰ গুণৰ সুবিধা ল'বলৈ আগ্ৰহী হোৱাটো অতি শুভ হ'ব। এই আছিল আহত গছৰ সম্পূৰ্ণ তথ্য। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনালোকৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছো। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।